বন্ধুসকল, বহুত দিনৰ পৰা বতৰ ডাৱৰীয়া হৈ আছে। এই কোমোৰা পুলিটো মই বহুত দিনৰ পৰা উঠাই ৰুম বুলি ভাবি আছিলোঁ ডাঙৰ বস্তা বা ডাঙৰ পাত্ৰত, কিন্তু বতৰৰ কাৰণে ৰুবই পৰা নাই। দেখিছেনে, পুলিটো মানে ডাঙৰে হৈ গ'ল, এতিয়া বগাব পৰাই হৈ গৈছে পুলিটো। কিন্তু বন্ধুসকল, আজি মই ভাবিছোঁ পুলিটো উঠাম। পুলিটো উঠাই এই ডাঙৰ বস্তাটোত ৰুই দিম। বস্তাটোত ইতিমধ্যে মই মাটি গোবৰ এইবিলাক মিক্স কৰি দিছোঁ, আৰু অকণমান গোবৰ দিম। পুলিটো যিহেতু বহুত ডাঙৰে হৈ গৈছে, সেইকাৰণে একেবাৰে মাটিৰ সৈতে উঠাই আনিব লাগিব। বন্ধুসকল, এই গোবৰখিনি দেখা পাইছে, আগতে মই গোবৰ মাটি এইবিলাক গোটেই মিক্স কৰি দিছোঁৱেই, তথাপিও আকৌ অকণমান গোবৰ দিম। এই গোবৰখিনি ইয়াতে ভালদৰে মিক্স কৰি দিম। এতিয়া বন্ধুসকল, এই পুলিটো মাটিৰ সৈতে উঠাব লাগিব, কাৰণ পুলিটো ডাঙৰ হৈ গৈছে, শিপাবোৰ বাঢ়ি গৈছে। ইয়াক টানি উঠাই আনিলে এই শিপাবোৰ নষ্ট হৈ যাব আৰু পুলিটো মৰি থাকিব। তো প্ৰথমতে সেইকাৰণে মই বন্ধুসকল বস্তাটো কাটি লৈছোঁ। কাটি লৈ গোটেই মাটিৰ সৈতে ইয়াক উঠাই লৈ যাব লাগিব। বন্ধুসকল, এতিয়া এটা প্লাষ্টিকৰ বাচন এটা লৈছোঁ, প্লাষ্টিকৰ গামলা। এইটোত মই গোটেই মাটিৰ সৈতে পুলিটো উঠাই ল'ম। বৰষুণত একেবাৰে মাটিখিনি ভিজি আছে, গোটেই মাটি উঠি নাহিলেও ভালেখিনি উঠি আহিছে, শিপাবোৰ ছিঙা নাই। এতিয়া বন্ধুসকলে বস্তাটোত গোবৰ মাটি গোটেই মিক্স কৰি দিছিলোঁ যে, এই বস্তাটোতে, ডাঙৰ বস্তা, এই বস্তাটোত এই পুলিটো এতিয়া ৰুই দিম ধুনীয়াকৈ। বন্ধুসকল, মই প্ৰথমবাৰৰ বাবে ছাদৰ ওপৰত বস্তাত কোমোৰা ৰুইছোঁ। কি হয় নাজানো, মাটিত ৰুলেতো গছডাল একেবাৰে মানে বাঢ়ি যায়, বহুত ডাঙৰে হয়। এইটো এটা বস্তাত বেছি ডাঙৰ নহ'ব, তথাপিও চাওঁচোন এইবাৰ কি হয়। বস্তাটো যিহেতু ডাঙৰে আছে, ওপৰত অকণমান মাটি আৰু গোবৰ আৰু পিছত দিব পৰা যাব। এতিয়া এই আগটো ভালদৰে বান্ধি দিব লাগিব, যাতে ই বগাই যাব পাৰে। এতিয়া এই প্লাষ্টিকৰ ৰছীৰে আগটো বান্ধি দিম। এতিয়া ধুনীয়াকৈ বান্ধি দিম, আৰু বান্ধি দিয়াৰ ফলতে ই মানে বাগৰি নপৰে, বগাই যাব সুবিধা হ'ব। এই খুঁটাটোত ধুনীয়াকৈ বান্ধি দিছোঁ, আৰু চাং এখনো দিয়া আছে ওপৰৰ ফালে বগাই যাব পৰাকৈ। বন্ধুসকল, পুলিটোতো ৰোৱা হৈ গ'ল, এতিয়া ইয়াক বান্ধিও দিলোঁ। আৰু বন্ধুসকল, দেখা পাইছে এই খুঁটাডালত বাঁহ চাহ বন্ধা আছে, এই চাং এখনো দিয়া আছে, ৰছী লগাই থোৱা আছে।